নমস্কাৰ, আপোনালোকৰ ওচৰত আজি মই অতি মৰম লগা বস্তুটি দেখাব ওলাইছোঁ। বস্তুটো অৱশ্যে নিচেই সৰু, কিন্তু মোৰ কাৰণে অতি মৰমৰ। এইটো হ'ল গগনা। এইটো মোৰ ছোৱালী অৱস্থাতে মই যেতিয়া বিহু নাচিছিলোঁ তেতিয়াৰে গগনা এইটো। মই সাঁচি ৰাখিছোঁ। এই গগনাটো দেখিলে মোৰ সেই বিহু নচা দিনকেইটা খুবেই মনত পৰে। যিকেইটা আমি যিখিনি দিন বহুত ফূৰ্তি কৰিছিলোঁ। এই মাৰ্চ মাহৰ সময়ত আমাৰ যেতিয়া ৰিহাৰ্চেল আৰম্ভ হৈ যায়, এইখিনিৰ পৰা আৰম্ভ হৈ যায় আৰু এইখিনি সময়ৰ পৰা ইমান আগ্ৰহেৰে ৰখি থাকোঁ, কেতিয়া ৰিহাৰ্চেল আৰম্ভ হ'ব, আমি কেতিয়া বিহু নাচিব পাৰিম, বিহু আহিব। তো এতিয়া মাৰ্চৰ সময় বহুত মনত পৰিছে সেই দিনবোৰ। তাকেই গগনা পাত দেখি অকণমান সোঁৱৰালোঁ সেই দিনবোৰ। এতিয়াতো নাচিব সময় নিমিলেই। এইটো মোৰ দেখিলেই গম পাব এইটো যে মোৰ পুৰণা গগনা। দেখিছেনে গোটেই সেন্দুৰ লাগি আছে। যেতিয়া বিহু নাচিছিলোঁ, নিজে ওলাইছিলোঁ, নিজে মেকআপ কৰিছিলোঁ, তেতিয়া সেই সেন্দুৰবিলাক ইয়াতেই লাগি গৈছিলে। গোটেই সেন্দুৰ লাগি আছে, দেখিছে। মই বজাব পাৰোঁ এতিয়া বহুত বছৰে হ'ল। বিহু বুলি বিহুৰ পৰা দূৰতে আছোঁ, কিন্তু অকণমান মনত আছে। আপোনালোকক অকণমান বজাই শুনাই দিওঁ। নাজানো কিমান পাৰিছোঁ, কাৰণ বহুত বছৰ হ'ল, পাহৰি গ'লোঁ বজাব। তথাপিও চেষ্টা কৰিছোঁ আপোনালোকক অকণমান শুনাই দিবৰ কাৰণে। ধন্যবাদ।